ঐতিহাসিক শিৱসাগৰ অসম চৰকাৰৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ বিৰুদ্ধে ই মিডিয়া তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী সংবাদমেল অনুষ্ঠিত কৰি সাংবাদিকক অপমান কৰাৰ বাবে প্ৰতিবাদী কাৰ্যসূচী শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে শিৱসাগৰ ই মিডিয়া এছ'চিয়েশ্যনে জয়ন্তমল্ল বৰুৱাৰ দৰে ব্যক্তিৰ মন্ত্ৰিত্ব পদ কৰ্তনৰ লগতে সমাগত নিৰ্বাচনত বিজেপি দলৰ পৰা টিকট নিদিবৰ বাবে আহ্বান শিৱসাগৰ ই মিডিয়া এছ'চিয়েশ্যনৰ প্ৰতিবাদী কাৰ্যসূচীত দল সংগঠনৰ সহযোগিতা সদৌ অসম ছাত্ৰ সন্থা অসমীয়া যুৱ মঞ্চ আহোম সেনা অসম ছাত্ৰ যুৱ সন্মিলন বীৰ লাচিত সেনা সংগ্ৰামী সেনা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু উজনি অসম থলুৱা মুছলিম পৰিষদে প্ৰতিবাদত অংশগ্ৰহণ কৰি জয়ন্তমল্ল বৰুৱাৰ সংবিধান বিৰোধী কাৰ্যৰ বাবে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন জনায় শিৱসাগৰৰ পৰা মুজাহিদুল ইছলামৰ ৰিপৰ্ট সংবাদ 365 কালি খুদ দিছপুৰৰ এক সংবাদমেলত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই এজন সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি তেওঁক তলৰ শ্ৰেণীৰ মানুহ বুলি অভিহিত কৰিছে। জয়ন্তমল্ল বৰুৱাই এটা সংবাদ প্ৰতিষ্ঠানৰ এজন সাংবাদিকক তলৰ শ্ৰেণীৰ মানুহ বুলি অভিহিত নাই কৰা। তেওঁ অসমৰ সমগ্ৰ সাংবাদিক গোষ্ঠীক তেওঁ তলৰ শ্ৰেণীৰ মানুহ বুলি অভিহিত কৰিছে বুলি আমি ভাবিবলৈ বাধ্য হৈছোঁ। আৰু এই যি মন্তব্য, এই মন্তব্যক আমি গৰিহণা দিছোঁ, আমি ধিক্কাৰ দিছোঁ আৰু আমাৰ মনত পঞ্জীবিত যি ক্ষোভ, সেই ক্ষোভ আমি ঐতিহাসিক শিৱসাগৰ, যি শিৱসাগৰত অৰুণোদয় জন্ম হৈছিল, সেই স্থানৰ পৰা আমি তেওঁক এটা সকীনি দিব বিচাৰিছোঁ। অকল মন্ত্ৰী জয়ন্তমল্ল বৰুৱাকে নহয়, ৰাজনীতিৰ বলত বলিয়ান এইসকল বিচাৰ বুদ্ধিৰ লোক পোৱা প্ৰত্যেকজনকে আমি এটা সকীয়াই দিছোঁ, যাতে ভৱিষ্যতলৈ আপোনালোকে সাংবাদিকক কেন্দ্ৰ কৰি এনেকুৱা ধৰণৰ তুচ্ছ তাচ্ছিল্য অপমানযুক্ত মন্তব্য যাতে আপোনাক ভৱিষ্যত নকৰে। বৰ্তমান সময়ত অসমৰ আটাইতকৈ ব্যৰ্থ, দুৰ্নীতিবাদ, অসহিষ্ণু আৰু অগণতান্ত্ৰিক ব্যক্তিজনে হৈছে জয়ন্তমল্ল বৰুৱা। এটা অতি দায়িত্বশীল সাংবিধানিক পদবীত থাকি এনেকুৱা ধৰণৰ অগণতান্ত্ৰিক আৰু অশুভ আচৰণ কৰাটোৱে অসমৰ ভয়াৱহ ৰাজনৈতিক দিশটো তাৰ এটা ইংগিত দিছে। আৰু সাংবাদিকৰ ওপৰত কৰা এই আক্ৰমণ কেৱল জয়ন্তমল্ল বৰুৱা নহয়, জয়ন্তমল্ল বৰুৱাই যিটো চিন্তা, যিটো দৰ্শনক প্ৰতিনিধিত্ব কৰে, সেই দৰ্শনটোৱে কেতিয়াও প্ৰশ্ন কৰাটো ভাল নাপায়, গণতান্ত্ৰিকতাটো ভাল নাপায়। তেওঁলোকে এটা অগণতান্ত্ৰিক আৰু ফেচিষ্ট শাসন ব্যৱস্থা প্ৰতিষ্ঠা কৰাৰ তেওঁলোকৰ সেই চিন্তা। আৰু বৰ্তমানৰ বিজেপি চৰকাৰখনৰ সেই ধৰণৰ আদৰ্শ চিন্তা, কাৰণ তেওঁলোকে গণতান্ত্ৰিক ব্যৱস্থাটো ভাল নাপায়। মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ দৰে অশালীন ব্যক্তিত্বৰ অধিকাৰী এগৰাকী মন্ত্ৰীয়ে সংবাদ মাধ্যমক যি ধৰণে অপমান কৰিছে, সাংবাদিকক যি ধৰণে অপমান কৰিছে, আৰু তাতোতকৈ ডাঙৰ কথা জাতীয় জীৱনৰ অন্যতম কাণ্ডাৰী হেমকোষ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাক যি ধৰণে অপমান কৰিছে, এনে ঘটনাক শিৱসাগৰ জিলা সাংবাদিক সংস্থা, ই মিডিয়া সংস্থা তথা সমূহ সাংবাদিকলৈ তীব্ৰ ভাষাৰে আমি নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ আৰু এই কাৰ্যক ধিক্কাৰ জনাইছোঁ। আমি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আৰু এই চতুৰ্থ স্তম্ভৰ ক্ষেত্ৰত শ্ৰেণী বিভাজন কোনো ধৰণে সহ্য কৰা নহয়। গণতন্ত্ৰৰ আজি কেমেৰা ধৰা পাৰ্চনজনৰ পৰা বাইট লৈ থকা মানুহজনলৈকে, সাংবাদিকজনলৈকে আৰু পেপাৰত লিখা মানুহজনৰ পৰা প্ৰিণ্টৰ লগত জড়িত মানুহজনলৈকে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ লগত জড়িত। আৰু প্ৰত্যেকে আমি সমান চকুৰে চাই সন্মান কৰাটো গণতন্ত্ৰৰ বাবে জৰুৰী কথা। এইটো আপোনাৰ বা মোৰ বাবে নহয়, এইটো গণতন্ত্ৰৰ বাবে, ভাৰতৰ সংবিধানৰ বাবে এইটো জৰুৰী কথা। আৰু অনাগত দিনত যদি এনেকুৱা ধৰণৰ তুল মন্তব্য কৰে, আজি যিদৰে প্ৰতিবাদ হৈছে, ইয়াতকৈও ভয়ংকৰ প্ৰতিবাদ হ'ব। জুবিন গাৰ্গে জয়ন্তমল্ল বৰুৱা সন্দৰ্ভত এনে এষাৰ কথা কোৱা নাছিলে, আজি এই কথাষাৰ কিন্তু বৰকৈ মনত পৰিছে। এই অপমান কোনো কাৰণতে সহ্য কৰা নহ'ব। গতিকে সময় থাকোঁতেই জয়ন্তমল্ল বৰুৱাই সমগ্ৰ সংবাদ মাধ্যমৰ ওচৰত তেওঁ ক্ষমা খুজিব লাগিব। অন্যথা এইটো কথা স্পষ্ট, সাংবাদিকে যদি মুখ খুলিবলৈ হয়, সাংবাদিকে যদি হাতত কলম ল'বলৈ হয়, নাঙঠ হ'বলৈ কিন্তু বেছি সময় নালাগিব। গতিকে জাতীয় সংগ্ৰামী নাই অসমৰ আমাৰ স্পষ্ট কথা, জয়ন্তমল্ল বৰুৱাই অতি শীঘ্ৰে সমগ্ৰ সংবাদ মাধ্যমৰ ওচৰত ক্ষমা খুজিব লাগিব।